হাত নমৰিবৰ কাৰণে কি ব্যৱস্থা কৰা হ'ব। তেতিয়া 5 কিলোমিটাৰ আঁতৰত আমাৰ দেউৰী আইতা ককাহঁতৰ ঘৰলৈ গ'লোঁ। এই যে সাপবোৰ মৰিল, হাত নমৰাৰ কিবা ব্যৱস্থা আছেনে? তেতিয়া মোক কৈছিল বিশ্বৰ আটাইতকৈ ওখ ঘাঁহটো ৰুবলৈ কৈছে। মই এতিয়া বুজি পোৱা নাছিলোঁ। তেতিয়া মোক বুজাই কৈছিল যে বিশ্বৰ আটাইতকৈ ওখ ঘাঁহটো হ'ল বাঁহ। বাঁহ ৰুলে ছাঁ হ'ব, ছাঁ হ'লে সাপ নমৰিব আৰু তই গছপুলি ৰুই গৈ থাক। তেওঁলোকে 50টা বাঁহৰ মূৰা 25টা বাঁহ দিছিল। সাপ মৰা ঠাইতে 50টা মাটি কলহ কিনি আনি 5 দিনৰ মূৰে মূৰে পানী দি বাঁহ লহপহকৈ গৈছিল আৰু তাত থকা যিবোৰ গুটি আহিছে সেইবোৰ গজিল আৰু গছপুলি ৰুওঁতে 30 বছৰত অত্যন্ত অৰণ্যত পৰিণত হ'ল। 550 হেক্টৰ গ্ৰীণ হৈ গ'ল, 4050 বিঘা মাটি। তেতিয়া শতাধিক হৰিণ আহিল। হৰিণ অহাৰ লগে লগে ঢেকীয়াপতীয়া বাঘ আহিল। বাঘ অহাৰ লগে লগে বিলুপ্ত পৰ্যায়ৰ শগুণ আহিল, গড় আহিল, হাতী আহিল। এতিয়া সেই হাবিখন মই অসমৰ সংবাদ মাধ্যমক, ভাৰতীয় সংবাদ মাধ্যমক, পৃথিৱীৰ সংবাদ মাধ্যমক এইকাৰণেই ধন্যবাদ জনাব পাৰিছোঁ যে মোক সেই হাবিৰ মাজৰ পৰা 30 বছৰৰ মূৰত যিদিনা আহিছিল সংবাদ মাধ্যমে অসমৰ 7জনমান আহিছিল, সেইদিনাখন আহিয়ে মই দেখিছোঁ 150 হাতী আছে আৰু 9টাকৈ গৰু বাঘে মাৰিছে। তেতিয়া আৰু তেওঁলোকক মই প্ৰথম অৱস্থাত চোৰাং চিকাৰী বুলি ভাবিছিলোঁ আৰু হাবিলৈ সোমাবলৈ মানা কৰিছিলোঁ আৰু তেওঁলোকক পঠিয়াই দিছোঁ। পিছদিনা আকৌ মাঘৰ বিহু হ'ল। মাঘৰ বিহু দিনাখন এখন ফুলাম গামোচা, এখন চেলেং চাদৰ আৰু 500 টকা দি কৈছিল আপুনি বহুত ভাল কাম কৰিছে, আপোনাৰ লগত আমিবোৰ আছোঁ। আৰু সেইবোৰ আৰ্টিকল লিখোঁতে 2 বছৰ সময় লৈছিল। 2008 চনত তেওঁলোকে গৈছিল। 2010 চনৰ 25 জানুৱাৰী দিনাখন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি ক'লে যে আমাৰ ৰেভিনিউত নপৰে, তেওঁ অকলে কহা হাবি। তেতিয়া 2010 চনৰ 25 জানুৱাৰী দিনাখন দৈনিক জনীমৈ জিতু কলিতাই লিখা আৰ্টিকলটো লিখাৰ লগে লগে DYP65 দূৰদৰ্শন টাইমছ অফ ইণ্ডিয়া আহিল। তেতিয়া আৰ্টিকল লিখিলে টাইমছ অফ ইণ্ডিয়াই মোক দিল্লী জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে মাতি নি এনভাইৰনমেণ্টেল চাইণ্টিষ্টসকলে 3 দিন 3 ৰাতি প্ৰতিটো গছ গছনি, প্ৰতিটো চৰাই চিৰিকটি, প্ৰতিটো জীৱ জন্তুৰ বিষয়ে অধ্যয়ন কৰি ৰাতি 3:30টাত সন্মানটো দিছিল ফৰেষ্ট মেন অফ ইণ্ডিয়া টাইটল দিয়ে, অৰণ্য মানৱ সন্মানটো টাইটল দিছিল। তেতিয়া সেই সময়ত দিওঁতে সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ৰাতি 3:30 বজাতে মোক ফোন কৰিছে যে দেশৰ আগশাৰী ইউনিভাৰ্চিটিত দেশৰ গৌৰৱনাৰ কাৰণে তোমালৈ শুভেচ্ছা জনায়। তেতিয়া মই সুখকৈ কান্দি দিছিলোঁ। তেতিয়া মোক কান্দোতে তাত থকা বিজ্ঞানীসকলে, তাত থকা MP সকলে, তাত থকা ছাত্ৰ ছাত্ৰীসকলে কিয় কান্দিছে, অসমৰ বনামটো অন্যত ক'ব নোৱাৰি। সেইকাৰণে মই ক'লোঁ মোৰ ল'ৰা ছোৱালীবোৰ সৰু সৰু হাবিতে এৰি থৈ আহিছোঁ, জীৱ জন্তুৰে ভৰা, সেইকাৰণে এসপ্তাহ দিন ইয়াতে আছোঁ। মনত কৈছে চকুৰ পানী ওলাইছিল। কিন্তু মোৰ সেইটো বিষয় নাছিল। যে মোৰ বিষয় আছিল অসমত 3খনকৈ ইউনিভাৰ্চিটি আছে, নিচেই কাষতে টুকুলাই চাহ গৱেষণা কেন্দ্ৰ আছে, নিচেই কাষতে ৰিচাৰ্চ লেবৰেটৰী আছে, নিচেই কাষতে কৃষি বিশ্ববিদ্যালয় থাকোঁতে মোক জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে সেই হাবিৰ মাজৰ পৰা মাতি নি মোক সেই সন্মানটো দিয়াৰ কাৰণে মোৰ দুখ বেদনাতে মই কান্দিছিলোঁ। যাই নহওক সেই সময়ত সেই বিজ্ঞানীসকলক যেতিয়া মই কৈছিলোঁ মই এসপ্তাহ দিন যিহেতু ইয়াত আছোঁ, মই মিচিং জনগোষ্ঠীৰ মানুহ, গতিকে গধূলি হ'লে আপং এবাতি খাওঁ, গতিকে তেওঁলোকে 5000 বটলটো দি পেলাই আকৌ খুৱাই লৈ পেলাই আকৌ মোক তাত অধ্যয়ন কৰিছে। তাৰপিছতে সন্মানটো দিছোঁ। যাই নহওক অসমলৈ আহিলোঁ। অসমলৈ আহি দেখিছোঁ মৰিয়নি জংচনত লখিমপুৰ গাৰ্লছ কলেজৰ ছাত্ৰীসকল ৰৈ আছে। মোক কৈছে ছাৰ আপুনি আৰু ঘৰত যাব নালাগে, আপোনাক নিবলৈ আহিছোঁ। মই বাহিৰে বাহিৰে আহিলোঁ। আহি মোক ভাৰতবৰ্ষত প্ৰথম লখিমপুৰ গাৰ্লছ কলেজে মোক সম্বোধনা জনাইছে। সম্বোধনা জনাই থাকোঁতে আকৌ চন্দ্ৰমুখানন হলত APJ আব্দুল কালাম ছাৰে ইনভাইট কৰিলে। মই পিছদিনা বম্বেত গ'লোঁ। বম্বেত গৈ মোক তাত চন্দ্ৰমুখানন হলত APJ আব্দুল কালাম ছাৰে মোক মূৰত হাত দি কৈছে বিশ্বৰ আটাইতকৈ
আটাইতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডায়মণ্ড সেৱাৰ 2 লাখ টকা চেক দিছোঁ বিশ্ববাসীৰ কাৰণে কৰিবলৈ কৈছে आपका सब्जेक्ट एंड स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा बड़ा मीटिंग में मत चाहिए ये नहीं इंडिया में इन्वाइट करेगा जाने पाएगा ऐसे ही नहीं ऑल ओवर वर्ल्ड जब इन्वाइट करेगा आप जाने पाएगा मैं और तार 3 दिन पिछले विदेश जाता आज 13 बছৰ হল পৃথিৱী ঘূৰা আৰু 13 বছৰ যিটো মই অনুভৱ কৰিছোঁ যিটো অভিজ্ঞতা লাভ কৰিছোঁ তাৰ পিছত ভাৰতলৈ ঘূৰি আহিলোঁ ভাৰতলৈ ঘূৰি আহি দেখিলোঁ ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত গৈ 1972 চনতে ছুইডেনৰ ষ্টকহোম দেশত 13খন ৰাষ্ট্ৰই ঘোষণা কৰিছিল তেতিয়া এই জলবায়ু পৰিৱৰ্তন হৈছে ভাৰতবৰ্ষত 1973 চনত পাঠ্যক্ৰমত সোমাই দিলে 1974 চনৰ পৰা 5 জুনটো বিশ্ব পৰিৱেশ দিৱস পালন কৰে ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত গৈ মই দেখিছোঁ একেটা গাঁততে বিশ্ব পৰিৱেশ দিৱস পালন কৰে কিন্তু গছ এজোপাও নাই নাই ভাৰতীয় শিক্ষাটো এনেকুৱা নেকি ডাঙৰবোৰে গছ কাটে সৰু সৰু ল'ৰা ছোৱালীবিলাকক গছ পুলিবোৰ উঘালি জান মৰা সেইদিনাৰ পৰা যদি উঘালিও নিদিলেহেঁতেন আজি এইদৰে জলবায়ু পৰিৱৰ্তন একে জেগাত থকা হ'লে ইমান জলবায়ু পৰিৱৰ্তন নহ'লে যাই নহওক শিক্ষাক অগ্ৰাধিকাৰ দি এনভাইৰনমেণ্টেল ছায়েন্স পৰিৱেশ বিজ্ঞান LP স্কুলৰ পৰা দিব লাগে পৰিৱেশ শিক্ষক দিব লাগিব পৰিৱেশ ইউনিভাৰ্চিটি দিব লাগিব যেতিয়া এটা ল'ৰাই LP স্কুলত নাম লগাব এজোপা গছ ৰুব সি প্ৰেক্টিকেলি 5 বছৰত ডাঙৰ কৰিব লাগিব তাৰ অক্সিজেনটো সি নিজে ল'ব পিছৰ 5 বছৰত আৰু এজোপা ৰুব বিশ্ববাসীক দিব তেতিয়া অসমেই নহয় ভাৰতেই নহয় পৃথিৱীত কিমান ল'ৰা ছোৱালীয়ে বছৰি এডমিশ্যন লয় 2 বছৰত কিমান হ'ব 3 বছৰত কিমান হ'ব 4 বছৰত কিমান হ'ব 5 বছৰত 10 বছৰত অল ওভাৰ ৱৰ্ল্ড গ্ৰীণ হৈ যাব সেইখিনি ল'ৰা ছোৱালীয়ে নতুন পৃথিৱী গঢ়িব ইহঁতে ৰোৱা গছ কোনোদিন কাটিব নিদিব ইহঁতৰ গছৰ ওপৰত পৰা চৰাই মাৰিব নিদিব ইহঁতৰ গছৰ তলত থকা জীৱ জন্তু সেই আদিম যুগৰ পৰা সংৰক্ষণ নকৰা তাহাঁতে পাৰিব বুঢ়া শালিকাই আৰু মাত নলয় আমি কটা মাত পাৰ কৰিলোঁ যাই নহওক আজি বহুত গণ্যমান্য শিক্ষাবিদসকল আছে গণ্যমান্য ব্যক্তিসকলক এটা কথাই অনুৰোধ কৰিছোঁ পৃথিৱীখন এখন পৰিয়াল এটা এইকাৰণে এই পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাক এতিয়া আপোনালোকৰ গধুৰ দায়িত্ব আহিছে জানিছে যে আমাৰ যোৱা বছৰ জলবায়ু পৰিৱৰ্তনতে 42 ডিগ্ৰীত লখিমপুৰ ডিষ্ট্ৰিক্টতে 5টা ল'ৰা ছোৱালী মৰিছে গতিকে ল'ৰা ছোৱালী মৰা গৰমৰ উত্তাপত মৰা গৰম বন্ধটো উঠাই দিব লাগে সেইটো যেতিয়া মোবাইলত আগজান দিব টিভিত দিব সেইদিনা বন্ধ দিব লাগে যিহেতু এই বছৰটো 52 ডিগ্ৰী হ'ব তেতিয়া আমাৰ ল'ৰা ছোৱালীবোৰ জীয়াই থাকিব নে নাথাকিব আমালৈ কিমান প্ৰত্যাহ্বান আহিছে আৰু বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বহুত প্ৰত্যাহ্বান 100 বছৰৰ ভিতৰত পানী নাইকিয়া হ'ব আমি এনো পানী বুলি মৰিব লাগিব তেনেকুৱা অৱস্থাত আহিছে এতিয়া গুৱাহাটীত দ্বীপ তিনিবলৈতো পানী নোলোৱা হ'ল আৰু আমি ভাবোঁ সদায় এণ্টাৰ্কটিকাতে বৰফ থাকে কুমেৰুতে বৰফ থাকে হিমালয়তে বৰফ থাকে সেয়া নহয় সাগৰৰ মাজতো বৰফ থাকে সেই বৰফবোৰ গোলকীয় উষ্ণতাত উত্তাপত যেতিয়া তুফান আহে তুফান আহিলে মানে যিটো সাগৰৰ মাজত থকা বৰফ বেছিকৈ গৰম হ'বলৈ ল'লে আৰু সেই তুফান আহিলে পৃথিৱীৰ বিভিন্ন নদ নদীবিলাক পাহাৰে ভৈয়ামে পৰাৰ কাৰণে নদ নদীবিলাকৰ খৰস্ৰোতা বেছি হৈ গ'ল বেছি হোৱা যায় কাৰণে খৰস্ৰোতাটো বেছি হৈ পৃথিৱীৰ আয়তন কোনো গৰাখনে প্ৰবল ৰূপ ধাৰণ কৰিলে যাৰ বাবে পৃথিৱীৰ আয়তন কৰিলে মানুহে বেছি হৈছে সৌ সিদিনা নাছাৰ ছাত্ৰ ছাত্ৰীসকল আহিছিল আহোঁতে মই তেতিয়া তেওঁলোকক সুধিছিলোঁ যে তোমালোক চন্দ্ৰগ্ৰহণ মংগলগ্ৰহলৈ গৈ কি পাইছা কোৱাচোন আজি সঁচা কথাবিলাক তেতিয়া কৈছে ছাৰ কিঞ্চিত চন্দ্ৰগ্ৰহণত পানী পাইছোঁ মংগলগ্ৰহত পানী পাইছোঁ গতিকে তাত যেতিয়া পানী পাইছা এজোপা গছ পুলি ৰুই চোৱা গছ পুলিটো যেতিয়া হৈ যাব পৃথিৱীৰ পৰা আধা মানুহ চন্দ্ৰগ্ৰহণ মংগলগ্ৰহলৈ যাব লাগিব তেতিয়া তেওঁলোকে কৈছে যে ছাৰ সেইটো কামকে কৰিছোঁ খুব সম্ভৱ 7.5 বছৰত তাত মানুহ থাকিব পাৰিব বুলি কৈছে অহা এপ্ৰিল মাহত কালি এপ্ৰিল মাহৰ লাষ্টত মই স্পেইন আৰু মেক্সিকোলৈ গ'লে তাত ইউনেস্কোৰ বেনেছ আৰু তাত এগৰাকী ছাত্ৰীয়ে তাই 2030 চনত
মঙলগড়ত থকাকৈ যাব আৰু তাইক চিৰসেউজীয়া কৰাটো তাহাঁতৰ দায়িত্ব আছে। সেইকাৰণে আশা ৰাখিছোঁ ইমান ধুনীয়া অসমখন আমি চিৰসেউজীয়া অসম সূৰ্য উঠা দিশৰ পৰা সূৰ্য পৰা দিশলৈ গ'লেও দেখিবলৈ নাপায়। আমাৰ তাতে যোৰহাট শান্তি আশ্ৰমত বিশ্ব সন্মিলন পাতিছিল। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ফকীৰবোৰ আহি কৈছে আসাম में पेशाब करने के भी जमीन नहीं है। তেতিয়া মই বালি এটুকুৰাতে পেচাব কৰাইছোঁ। চব আয়ুৰ্বেদিক ঔষধেৰে ভৰা, য'ত আয়ুৰ্বেদিক ঔষধ থাকিব তাতে ৱাইল্ড এনিমেল আৰু চৰাই চিৰিকটি থাকিব পাৰে, অন্যতাই থাকিব নোৱাৰে। গতিকে ইমান ধুনীয়া অসমখন সংৰক্ষণ কৰিব নজনাটো আমাৰ বাবে কম দুৰ্ভাগ্যজনক বিষয়। আমি সিজন্মত বহুত ভাল কাম কৰাৰ কাৰণে অসমত জন্ম লাভ কৰিছোঁ। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, 3,35,00,000 মানুহলৈ অনুৰোধ কৰিছোঁ আপোনালোকে গছ পুলি ৰুব নালাগে, কালি গছ কাটিব নালাগে। কাৰণ মই মোৰ হাবিটোৰ পৰা যিটো অভিজ্ঞতা লাভ কৰিছোঁ, মোৰ তাত থকা চৰাইবোৰে গছ পুলি ৰুব জানে, তাত থকা হৰিণাই জানে, তাত থকা গৰুবিলাকে জানে, মহবিলাকে জানে, হাতীয়ে জানে, গড়ে জানে, বতাহেও গছ ৰুব জানে, মহাবাহু ব্ৰহ্মপুত্ৰও গছ ৰুব জানে। কালি জীৱশ্ৰেষ্ঠ মানুহটোৱে কাটিব জানে। কোনে ক'লে আমি জীৱশ্ৰেষ্ঠ? পৃথিৱীৰ আটাইতকৈ ডেঞ্জাৰাছ পইণ্ট হ'ল মানুহ। চব খাই নহয়, সাপ বেং কুকুৰ মেকুৰী জীৱ জন্তু এটাইবোৰে খাব পৰা কাৰণে আমি জীৱশ্ৰেষ্ঠ। আৰু পৃথিৱীৰ ধ্বংসৰ মূলতে হ'লে মানুহ। সেইকাৰণে সমগ্ৰ বিশ্বৰ 700 কোটি মানুহক অনুৰোধ কৰিছোঁ, পৃথিৱীখন এখন পৰিয়াল এটা, আহক আমি সকলোৱে এটা শব্দতে কৈছোঁ যে প্ৰকৃতিক ভাল পাবলৈ শিকক, তেতিয়া সকলোখিনি সমস্যা দূৰ হৈ যাব। ধন্যবাদ।